মোৰ নৃত্যমেজিকটো আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনালোকে চাই থাকক। এক সময়ৰ কথা, এখন ৰাজ্যত এজন ৰজাৰ এগৰাকী ধুনীয়া চেহেৰাৰ ৰাণী আছিল। এয়া আপোনালোকে ৰাণীক দেখিছে নিশ্চয়, কিমান ধুনীয়া। ৰাণীয়ে যেতিয়া শুবলৈ যায়, ৰাণীক লগ কৰিবলৈ, ৰাণীৰ বিচনাখন পাবলৈ 3টা গেট পাৰ হ'ব লাগিব। এইটো গেট, এইটো গেট, এইটো গেট। ইমানেই প্ৰহৰী আছে নহয়, প্ৰহৰীবিলাকৰ বিনা অনুমতিত ৰাণীক লগ কৰিব নোৱাৰি। এতিয়া ৰাণী শুবৰ সময় হ'ল, ৰাণীয়ে শুবলৈ গ'ল। আপোনালোকে দেখিছে ৰাণীয়ে বিচনাত সোমাই গৈছে। এতিয়া ৰাণী বিচনাত সোমাই আছে, দেখিছে নহয়, ৰাণী বিচনাত সোমাই আছে। ৰাণীয়ে শোৱাৰ আগতে ভাবিলে মই বাথৰুমৰ পৰা আহোঁ। ৰাণী গৈ এতিয়া বাথৰুমলৈ গৈ আছে। ৰাণী এতিয়া বাথৰুমত গ'ল, কিন্তু কি দুখৰ কথা, ৰাণী বাথৰুমতেই নাইকিয়া হৈ গ'ল। ৰজাই চিপাহী চন্তৰি বিচাৰি ৰাণীক বিচাৰি উঠালে, কিন্তু ৰাণীক কোনেও উলিয়াব নোৱাৰিলে। ৰজাই ঢোল পিটি শুনাই দিলে যে ৰাণীক যিয়ে উলিয়াব পাৰে তাক বহুত ধন সম্পত্তি দিয়া হ'ব। তাপাই মিউজিচিয়ানে শিকানে তাৰ কাণত পৰি সি সেইদিনাখনেই গৈ ৰাণীক উলিয়াবলৈ ৰাজকাৰেঙলৈ গ'ল। ৰাজকাৰেঙত সোমাই তাপাই অলপ মেজিক কৰে। ওম লিং ক্লিং নম, ওম লিং ক্লিং নম, এনেকৈ তাপাই ৰাণীক উলিয়াই যথেষ্ট ধন সম্পত্তি পালে আৰু সেইদিনাখনৰ পৰাই তাপাই ধনী হৈ গ'ল। আপোনালোকে কেনেকুৱা লাগিলে? ভাল লাগিলে এটা লাইক কৰি দিব দেই।